নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল তাৰিফুল লোকেল ফাৰ্মিং। আৰু প্ৰথম কথা যে মই আপোনালোকক আজি জনাম যে মোৰ এই মুৰ্গীকেইটা হৈছে সোণালী মুৰ্গী আৰু এই মুৰ্গীকেইটাৰ বয়স হৈছে আজি 1 মাহ 26 দিন অৰ্থাৎ 56 ডেইজ হৈ গ'ল। আৰু ইহঁতৰ ওজন কিমান হৈছে মই আজি আপোনালোকক জনাই আছোঁ আৰু বৰ্তমান কিমান দানা খালে আৰু এতিয়ালৈকে বৰ্তমান ইহঁতে দানা খাইছে। মই ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ 1.5 কুইণ্টেল দানা খাইছিল আৰু আজি 6 দিন হ'ল, 6 দিন 30 কিলো দানা খাইছে। গতিকে মোৰ 1 কুইণ্টেল 80 কেজি অৰ্থাৎ দানা গৈছে আৰু মোটামুটি 50 কেজি দানা খোৱাৰ পিছত মই গোটেইকেইটা বিক্ৰী কৰি দিম। কিমান প্ৰফিট হয় কিমান খৰচ হয় সকলো মই আপোনালোকক জনাই আছোঁ। আৰু বৰ্তমান এতিয়া মোৰ 1 কুইণ্টেল 80 কেজি দানা গৈছে। বৰ্তমান মোৰ ইহঁতৰ নামত খৰচ হৈছে 1 কুইণ্টেল 80 কেজি দানাৰ দাম হৈছে 3 কুইণ্টেলত 6,000 আৰু 30 কেজিৰ দাম হৈছে 1500 মানে 1200। গতিকে 7,200 খৰচ হৈছে আৰু পোৱালিৰ নামত 3,000 আৰু মেডিচিনৰ নামত 500 টকা। ইয়াৰ উপৰিও বেলেগ অন্য একো দিয়া নাই, খালি অকল দানাই হৈ আছোঁ। এইবাৰ কিমান ৰিজাল্ট হয় কেনেকুৱা ৰিজাল্ট হয় মই আপোনালোকক জনাইছোঁ। আৰু বৰ্তমান ইহঁতৰ ওজন হৈছে মোটামুটি 500-600 এনেকুৱা হৈছে কিছুমান। মই আপোনালোকক দেখুৱাই আছোঁ ওজন কৰি কিমান হয়। আৰু কোনোবা যদি এনেকৈ বা লোকেল মুৰ্গীৰ ফাৰ্ম কৰিব বিচাৰে তে ধুনীয়াকৈ এটা ৰুম লাগিব। মোটামুটি 10-12 ৰুম হ'লে হৈ যায় 100 পোৱালিৰ কাৰণে। 10-12 ৰুম এটা হ'লে 100 পোৱালি আৰামত পুহিব পাৰে। আৰু যদি 12 হয় তে 12 হ'লে মোটামুটি 120টা মুৰ্গী ধুনীয়াকৈ পালন কৰিব পাৰে। আৰু বন্ধু বান্ধৱীসকল, মই ধুনীয়াকৈ এটা মুৰ্গী ধৰিলোঁ আৰু ইহঁতৰ ওজনটো কিমান হৈছে আপোনালোকক জনাটো গাইজ। মই ধুনীয়াকৈ এটা মুৰ্গী ধৰিলোঁ আৰু ইহঁতৰ ওজনটো আপোনালোকক দেখাই দিছোঁ। চাওক, ইহঁতৰ ওজন হৈছে 615 গ্ৰাম অৰ্থাৎ 15 গ্ৰাম বাদ দিলেও 600 গ্ৰাম হৈছে। আৰু কিছুমান 700 আৰু কিছুমান 500 এনেকুৱা হৈছে। গতিকে যদি আমি গড়েই মাৰোঁ মোটামুটি 600 মানকৈ হ'ব। আৰু ইয়াত 90টা আছে, মোটামুটি 90টা পোৱালি 600কৈ হিচাপ কৰিবলৈ গ'লে মোটামুটি 54 কেজি হ'ব। আৰু 54 কেজি যদি মই 300কৈ বিক্ৰী কৰোঁ মোটামুটি 15,000 মোটামুটি 16,000 মান টকা পাম। আৰু মোৰ বৰ্তমান খৰচ হৈছে 7,200 10,700 টকা বৰ্তমান খৰচ হৈছে। আৰু 56 ডেইজত যদি মই গোটেইখিনি বিক্ৰী কৰিলোঁ তেনেহ'লে মোৰ 15,000 টকা এটা পাম। গতিকে বন্ধু বান্ধৱীসকল, 56 দিনত মোটামুটি ভাল ধুনীয়া এটা 4,000 বা 5,000 টকা ধুনীয়া এটা প্ৰফিট হ'ব। যদি আপোনালোকে কোনোবা কৰিম বুলি ভাবি আছে লোকেল মুৰ্গী ফাৰ্ম কৰিব, একো প্ৰব্লেম নাই, ইমান টেনশ্যন নাই, বেমাৰ আজাৰো ইমান নহয়, ধুনীয়াকৈ বিন্দাছ হিচাপত পুহিব পাৰে। কিন্তু সৰু সুৰা পৰিয়াল এটা চলাই নিব পাৰি আৰু অন্য কিবা কামো কৰিব লাগিব তেনেহ'লে ধুনীয়া এটা সুন্দৰ হেৰিত পৰিয়ালটো ধুনীয়াকৈ পোহপাল দি চলি যাই থাকিব পাৰে। কাৰণ 100 মুৰ্গীত 4,000 বা 5,000 টকাই লাভ হয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।